গৌৰৱ গগৈৰে লগ লাগিব বুলি কৈছে। পবিত্ৰ মাৰ্ঘেৰিটাৰ কথাবিলাকক মই ইমান বেছি গুৰুত্ব নিদিওঁ হা। পবিত্ৰ মাৰ্ঘেৰিটা আপোনালোকে সকলোৱে জানে, তেওঁ আচলতে কি কয় এইবিলাক VCD কৰা মানুহ আছিলে। তো VCD কৰা মানুহে আছিলে তেওঁ। এই কিবা VCD কিবা চিত্ৰনাট্য এইবিলাক কৰি থকা মানুহ আছিলে, সেইবিলাকৰ মেনেজাৰ আছিলে। আমাৰ জুবিনদাৰ মেনেজাৰ, প্ৰদ্যুৎ বেলুৰৰ মেনেজাৰ, এইবিলাক তেওঁ আছিলে হা। তেওঁ মানে বিজেপি দলত কোনো মানে আহোম নেতা নাই যে, সেইকাৰণে উপায় নাপায় বিপদত পৰা মানুহে যেনেকে পুখুৰী পৰিলে মানে যেনেকে কুটাডালত ধৰে নে নধৰে, গতিকে হিমন্ত বিশ্ব শৰ্মাই মোৰ মানে ককাইদেউৱে হয় কি কয় আমাৰ পবিত্ৰ পবিত্ৰক মানে এই কোনো আহোম নেতা নাই কাৰণে বিজেপিত কোনো আহোম নেতা নাই নহয়, আৰু সেই বিজেপিত কোনো আহোম নেতা নাই কাৰণে আৰু বিজেপিক বৰ্ণবাদী বুলি সকলোৱে সমালোচনা কৰাৰ কাৰণে এওঁলোকে অকল ব্ৰাহ্মণৰ কাৰণে কথা কয় বুলি মানে সমালোচনা হোৱাৰ কাৰণে সেইকাৰণে সমালোচনা হোৱাৰ কাৰণে আমাৰ মানে পবিত্ৰ ককাইদেউ পবিত্ৰ দাক মানে অকণমান আনিবলৈ চেষ্টা কৰে। আৰু পবিত্ৰ দায়ো মানে কি হয় হিমন্ত বিশ্ব শৰ্মাৰ মানে হেৰিয়াত কি কয় আপোনাৰ মানে কি কয় মানে হিমন্ত দাৰ মানে এই অকণমান যে মৰম পাইছে। সকলোৱে জানে যে হিমন্ত দাই পবিত্ৰ মাৰ্ঘেৰিটাক ভাল পাই অনা নাই। সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মা এজন সাম্প্ৰদায়িক আৰু বৰ্ণবাদী মানুহ, চবেই জানে। পবিত্ৰ মাৰ্ঘেৰিটাক তেওঁ ভাল পাই অনা নাই। পবিত্ৰ মাৰ্ঘেৰিটাক আনিছে যে যদি কেতিয়াবা হিমন্ত বিশ্ব শৰ্মা ব্ৰাহ্মণ বুলি বেছিকৈ সমালোচনা হয় তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাক দেখুৱাই দিব। আৰু মাল মটং নাই যে বিজেপি দলৰ ভিতৰত মালেই নাই কোনো, গতিকে তেওঁলোকে ভিতৰত মাল নথকা মানুহকে আনি মাল বুলি দেখুৱাবৰ কাৰণে চৰকাৰত থাকিলেতো আপুনি সৰু লিডাৰকো ডাঙৰ দেখুৱাই দিব পাৰে। এতিয়া মানুহে কৈ থাকে বোলে পবিত্ৰ মাৰ্ঘেৰিটা বোলে মন্ত্ৰী হৈ গ'ল, কি ৰাষ্ট্ৰীয় কি কয় আপোনাৰ চেণ্ট্ৰেল মন্ত্ৰী। অসমৰ মানুহে নাজানে যে কোনো ৰাজ্য মন্ত্ৰীয়ে পৃথিৱীত কেতিয়াও কোনো দিন ফাইল চুবলৈ নাপায়। কোনোবাতো ৰাজ্য মন্ত্ৰী আছে যে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীজনৰ নিজৰ মন্ত্ৰীজনৰ নামেই নাজানে। পবিত্ৰ কাইদেউ টেঙৰ বাৰু অলপ জ্ঞান আছে, নামটো জানিব, কিন্তু পবিত্ৰ কাইদেউ ক'লৈ গৈছে দেখিছে নাই? ফিজি এনেকুৱা ৰাজ্যবিলাকলৈ গৈছে, সেইবিলাককে প্ৰচাৰ কৰি অসমীয়া মানুহৰতো মানে আপোনালোকে জানেই গাছটো, অসমীয়া মানুহেতো গম নাপায় যে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডটো কি। গতিকে য'ত মানে কোনো মানুহ যাবলৈ সক্ষম নহয়, কোনো এজন কেবিনেট মন্ত্ৰী যাবৰ কাৰণে সময় নাথাকে, সেই ঠাইবিলাকলৈ পবিত্ৰ মাৰ্ঘেৰিটাক পঠিয়াই দিয়ে। আৰু পবিত্ৰ মাৰ্ঘেৰিটাও বেছি চিন্তাটো নাই, অল ইণ্ডিয়া পাৰ্চপেক্টিভটো নাই, পান ইণ্ডিয়ান পাৰ্চপেক্টিভটো নাই। গতিকে অসমৰ গামোচা এখন কাৰোবাৰজন ফিজি কাৰোবাক পিন্ধাই দিয়ে, অসমীয়া জাপ পাই থাকে। সেইটোৰ পৰা একো নহ'ব না। একচুৱেলি 2026ৰ কাৰণে মানে আমাৰ ৰাইজৰ দলটো খুব শক্তিশালীভাৱে ভালকৈ মানে এইবাৰ আত্মপ্ৰকাশ কৰিবৰ কাৰণে আমি ছিষ্টেমেটিকেলি কাম কৰি আছোঁ। কিন্তু এই সময়খিনিত কি হৈছে, যিহেতু এটা নতুন ৰাজনৈতিক দলৰ মই কৈছোঁ জন্ম, বিকাশ আৰু সবলীকৰণ চলি আছে, গতিকে অলপ আন ৰাজনৈতিক দলৰ পৰা আৰু আন ৰাজনৈতিক দলৰ সমৰ্থকৰ পৰা আমাৰ ওপৰত অলপ বেছিকৈ মানে হেঁচা আছে। কিন্তু মই আপোনালোকক এটাই কথা কওঁ যে অসমত এটা নতুন শক্তিশালী আঞ্চলিক দলৰ বিকাশ আৰু সবলীকৰণ আৰু জন্ম হ'বলৈ গৈ আছে। 2026 চনটো আপোনালোকে সঁচাকৈ দেখিবলৈ পাব যে এফালেদি উন্মাদ ধৰ্মীয় ৰাষ্ট্ৰীয়তাবাদ বিজেপি, আনফালেদি ট্ৰেডিশ্যনেল ৰাষ্ট্ৰীয়তাবাদী দল কংগ্ৰেছ, এই দুয়োটাৰ প্ৰতি মানুহৰ আগ্ৰহ যি সময়ত কমি আহিছে, সেই সময়ত অসমত এটা নতুন আঞ্চলিক শক্তি, প্ৰগতিশীল আৰু ভিজন থকা, আমি অসমত কি কৰিম সেই কথাটো আগতীয়াকৈ কৈ দিছোঁ। আমাৰ 4টা কৰ্মসূচীৰ কথা আগতীয়াকৈ কৈ দিছোঁ। মই প্ৰত্যাহ্বান জনাই ক'ব পাৰোঁ যে বিজেপিয়েও নোৱাৰে যে অসমখন কেনেকৈ আগবঢ়াই নিব এই কথা ক'বলৈ, কংগ্ৰেছেও নোৱাৰে, আনকি বামপন্থী দলবিলাকেও অসমৰ কাৰণে, অসমৰ প্ৰত্যেকজন মানুহৰ কল্যাণৰ কাৰণে কোনো ভিজনাৰী প্ৰগ্ৰেম দেখুৱাব নোৱাৰে। ৰাইজৰ দলে পাৰিব? ৰাইজৰ দলে একদম প্ৰগ্ৰেম 4টা কৈ দিছোঁ মই। এই 4টা প্ৰগ্ৰেম হ'লেই অসমখন
উন্নতিৰ নেক্সট ষ্টেজলৈ যাব। 1 নম্বৰটো হ'ল যে অসমীয়া মানুহক আমি প্ৰফেশ্যনেল কৰি তুলিব লাগিব। বিজেপিয়ে কংগ্ৰেছে অসমীয়া মানুহক আনৰ ওপৰত নিৰ্ভৰশীল কৰি হিতাধিকাৰী কৰি তোলে। আমি কৈছোঁ যে অসমীয়া জাতিৰ ফাৰ্ষ্ট কামটো হ'ব লাগে যে প্ৰত্যেকজন অসমীয়াক প্ৰফেশ্যনেল কৰি তুলিব লাগে। প্ৰফেশ্যনেল ইন এগ্ৰিকালচাৰ, প্ৰফেশ্যনেল ইন বিজনেছ, প্ৰফেশ্যনেল ইন এভৰি প্ৰফেশ্যন। তো এই কামটো কৰিবৰ কাৰণে আমি প্ৰথম এগ্ৰিকালচাৰৰ কথা কৈছোঁ যে আমি অসমৰ এগ্ৰিকালচাৰ ব্যৱস্থাটো বদলাব লাগে। আমি অসমক এতিয়া ভেকুলীৰ বিয়া পতা ৰাজ্যৰ পৰা অসমৰ প্ৰত্যেকডৰা পথাৰত পানী দি অসমৰ প্ৰত্যেক বছৰত 3বাৰ খেতি কৰা ৰাজ্যত পৰিণত কৰি ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন। অন্য কোনো ৰাজনৈতিক দলৰ এই ভিজনাৰী প্ৰগ্ৰেম আছে যদি মোক দেখুৱাওক, আৰু এই ভিজনাৰী প্ৰগ্ৰেমৰ বাহিৰে অসমক পৰিৱৰ্তন কৰাৰ, প্ৰকৃত অৰ্থত অসমক আগুৱাই নিয়াৰ, 1 ষ্টেপ ফৰৱাৰ্ড কৰাৰ কিবা যদি প্ৰজেক্ট কাৰোবাৰ আছে মোক দেখুৱাই দিয়ক। নম্বৰ 1। এনে মই এটা কথা কওঁচোন আপোনালোকক যে নিগনি মৰা দৰৱ বিক্ৰী কৰা মানুহজন এজন প্ৰফেশ্যনেল মানুহ ন। অসমীয়া জাতি প্ৰফেশ্যনেল হোৱাটো বেয়া কথা নেকি? মইতো ভাবোঁ যে চুইপাৰজনো প্ৰফেশ্যনেল হ'ব লাগে, বেপাৰীজনো, ফুটপাথৰ বেপাৰীজনো প্ৰফেশ্যনেল হ'ব লাগে, খেতিয়কজনো প্ৰফেশ্যনেল হ'ব লাগে, পলিটিচিয়ানজনো প্ৰফেশ্যনেল হ'ব লাগে। বিজেপিয়ে অসমীয়া মানুহক প্ৰফেশ্যনেলিজিমৰ পৰা আঁতৰাই হিতাধিকাৰী কৰিব খোজে, অসমীয়া মানুহক আনৰ ওপৰত নিৰ্ভৰশীল কৰিব খোজে। আৰু আমি ৰাইজৰ দলে বিচাৰোঁ যে অসমৰ প্ৰত্যেকজন মানুহ নিজৰ প্ৰফেশ্যনত প্ৰফেশ্যনেল হওক, হয়নে? গতিকে 1 নম্বৰ কথা, এজন মন্ত্ৰীয়ে সৰু ব্যৱসায় কৰা ক্ষুদ্ৰ ব্যৱসায়ী এজনক অপমান কৰা কথাটো ভালনে বেয়া? বিজেপিৰ নিচিনা কি বুলি কয় নহয়, তেওঁলোকৰ কি বিৰাট মানে তেওঁলোকৰ নৈতিকতাৰ কথা কোৱা, কি কয় নৈতিকতাৰ কথা কৈ থকা তেওঁলোকৰ কি বুলি কয়, সেইটো তেওঁলোকৰ বিৰাট থিয়ৰী আছে নহয়। তেওঁলোকৰ যে বিৰাট চবকে যে ভাল পায়, যে নৈতিকতাৰ কথা কয়, যে একদম মানে একদম শেষৰজন মানুহৰলৈকে কল্যাণ বোলে দীনদয়াল উপাধ্যায় কৰিবলৈ দিছে, আকৌ বোলে মোদীয়ে কৰিবলৈ দিছে সবকা সাথ সবকা বিকাশ। এতিয়া সৰু ক্ষুদ্ৰ ব্যৱসায়ীজনক অপমান কৰাটোৱে বিজেপিৰ লক্ষ্য নেকি, আদৰ্শ নেকি? ক্ষুদ্ৰ মানুহবিলাক তাৰমানে বিজেপিৰ ওচৰত মানে ক্ষুদ্ৰ ব্যৱসায়ীবিলাক, সৰু মানুহবিলাক, কষ্ট কৰি খোৱা মানুহবিলাক, শ্ৰম কৰি খোৱা মানুহবিলাক বেয়া, আৰু তেওঁলোকে পইচা দি কিনি লৈ হিতাধিকাৰী কৰা আৰু তেওঁলোকক কিনি লোৱা মানুহজন ভাল নেকি? প্ৰশান্ত ফুকনক ইমান সোধা আচলতে সুধিবলগীয়া মানুহ নহয়। তেওঁ মই শুনা মতেতো মেট্ৰিকটো পাছ কৰিছেনে নাই সেইটোৱে সন্দেহ। মেট্ৰিকটো পাছ কৰিছেনে নাই সেইটো সন্দেহ থকা মানুহজনেতো এনেকুৱা ধৰণৰ ছাবষ্টেণ্ডাৰ্ড কথাই ক'ব, হয়নে নহয়? ছাবষ্টেণ্ডাৰ্ড কথাই ক'ব। সেই মানুহজনে আপোনালোকৰ মনত পৰেনে যে পিঁয়াজৰ মালা পিন্ধিছিল? সেই মানুহজনে আপোনাৰ মনত পৰেনে যে আপোনাৰ এই গৰু গাড়ীত যে কি গেছ চিলিণ্ডাৰ লৈ ফুৰিছিলে? তেতিয়াতো তেওঁ গৰু বেপাৰীতকৈ ছাৰ আছিলে, হয়নে নহয়? গৰু দালালবিলাক যে থাকে বজাৰবিলাকত, যে গৰু দালাল থাকে, এইজনক ফটকে কিবা এটা ক'লে সেইজনৰ পৰা গৰুহাল মুখতে কিনি ল'লে, আকৌ তাতে দালালি কৰি বেছি দামত বিক্ৰী কৰি দিলে। যে প্ৰশান্ত ফুকন তেনেকুৱা মানুহ নহয় জানো? হয়নে নহয়? যিজন মানুহক মানে মন্ত্ৰিত্ব দিছে, উজনি অসমৰ মানুহ এটাক দিব লাগে কাৰণে উজনি অসমত বিজেপি খুব বেয়া হৈছে, তাৰপিছত এদিনো ফাইল চুবলৈ দিয়া নাই। প্ৰশান্ত ফুকন তেওঁৰ নাম, হয়নে? উজনি অসমত বিজেপিৰ পৰিস্থিতি বেয়া কাৰণে প্ৰশান্ত ফুকনক মন্ত্ৰী দিলে। মন্ত্ৰী দিয়াৰ পাছত কৈ দিলে, নটিচ উলিয়াই দিলে যে প্ৰশান্ত ফুকনক এখনো কাগজ চুবলৈ দিয়া নহ'ব। কি কয় এইটো অসমীয়াত এটা কথা আছে নহয়, যে অসমীয়াত এটা কথা আছে নহয়, যে ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ। প্ৰশান্ত ফুকন হ'ল নিধিৰাম চৰ্দাৰ। প্ৰশান্ত ফুকন হ'ল, মই ভাবোঁ যে অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ কৌতুক এটা। সঁচা সঁচি কথা ক'বলৈ গ'লে অসমীয়া জাতিৰ যিবিলাক ফকলাণ্ডো আছে, তেনেকুৱা এটা ফকলাণ্ডোৰ নাম হ'ল প্ৰশান্ত ফুকন। সৰ্বকালৰ সৰ্বনিকৃষ্ট ফকলাণ্ড। সেই মানুহটোৱে যদি মোৰ বিষয়ে কিবা এটা কয় তেতিয়াহ'লে মোৰ গৌৰৱ বৃদ্ধি পাব,
আৰু মোক যিটো কথা কৈছে যে নিগনি মৰা দৰৱ বিক্ৰী কৰা মানুহৰ নিচিনা, নিগনি মৰা দৰৱ বিক্ৰী কৰা প্ৰফেশ্যনেল মানুহজনৰ লগত যদি মোক তুলনা কৰিছে, মই সুখী। মই অসমীয়া জাতিটোক প্ৰফেশ্যনেল কৰিবৰ কাৰণে লাগি আছোঁ। বিজেপিৰ নিচিনাকৈ হিতাধিকাৰী জাতি বনাব খোজা নাই। আৰু সেইকাৰণে মই প্ৰশান্ত ফুকনৰ এই কথাবিলাকক ভাবিবলগীয়া কথা বুলি ভবা নাই। তেওঁ এজন চেলেপু মানুহ, চেলেপু হৈ থাকিব দিয়ক। মই আপোনাক সেইকাৰণে কৈছোঁ যে প্ৰথম কথা যে অসমত এটা ৰাজনৈতিক দল জন্ম হৈছে, আঞ্চলিক ৰাজনৈতিক দল, ৰাইজৰ দল, যিটোৱে ভিজন লৈ অসমীয়া জাতিটোক আগবঢ়াই লৈ যাবৰ কাৰণে প্ৰত্যেকজন মানুহ, আনকি সাংবাদিকৰ কাৰণেও আমাৰ ফুল ফ্লেজেড প্লেনিং আছে, যাতে কোনো সাংবাদিকে জীৱনৰ বেছিভাগ সময় ছ'চিয়েল ছাৰ্ভিচ দি তাৰ পৰৱৰ্তী সময়খিনিত যাতে কেতিয়াও যাতে দুখত কটাব নালাগে। আৰু জীয়াই থকাৰ কালখিনিত সাংবাদিকে যাতে পলিটিচিয়ানৰ পইচা লৈ জীয়াই থাকিব নালাগে, তেওঁলোকক এটা ছেফ প্লেনিং দিয়াৰ আমাৰ প্লেন আছে। প্ৰত্যেকজন সাংবাদিকক সুৰক্ষা দিয়াৰ আমাৰ প্লেন আছে। মোক কোনোবা এজনে কওক, বিজেপিয়ে সাংবাদিক এজনক টকা 50,000 দি কিনিব? আমি তেওঁলোকক ছেফ প্লেন দিম, আমাৰ বিৰুদ্ধেও নিউজ কৰা, কিন্তু তোমালোকৰ জীৱন আমি নিৰাপদ কৰি দিম। তো এই প্লেনিং লৈ আগবঢ়াই এটা ৰাজনৈতিক দল হ'ল ৰাইজৰ দল। এতিয়া এই ৰাজনৈতিক দলটোৱে আমি কংগ্ৰেছক হয় আমি এটেক কৰিছোঁ। মোক হাজাৰজন মানুহে এতিয়া হোৱাটছএপত মেছেজ দি আছে যে আপুনি আৰু কংগ্ৰেছক গালি নাপাৰিব। কিন্তু কংগ্ৰেছক গালি যদি নাপাৰোঁ, তেতিয়াহ'লে কংগ্ৰেছ দলে জানো সঁচাকৈ আজিৰ দিনটোত ঐক্যবদ্ধ হৈ বিজেপিক হৰুৱাবৰ কাৰণে আগবাঢ়ি আহিব? আজিৰ দিনটোত কংগ্ৰেছৰ সঁচাকৈ বিজেপিক খেদিবৰ কাৰণে এটা ইউনাইটেড তেওঁলোকৰ একশ্যন প্লেন আছে নেকি? আজিৰ দিনটোত ৰাইজৰ দলে 3টা বস্তু ঠিক কৰি লৈছোঁ যে 2026 চনৰ নিৰ্বাচনৰ কাৰণে 3টা ষ্ট্ৰেটেজি কৰিম। এক, বিজেপি বিৰোধী প্ৰচাৰ, বিজেপিয়ে কৰা কৰাপশ্যন, বিজেপিয়ে কৰা জনগণ বিৰোধিতা, সেই আটাইবিলাকৰ আমি ব্যাপক প্ৰচাৰ কৰিম, নাম্বাৰ 1। নাম্বাৰ 2, আমি ইউনাইটেড ফ্ৰণ্ট কৰিম, তাত কোনো কম্প্ৰমাইজ নহ'ব, কংগ্ৰেছৰ লগত আমি থাকিমেই। নাম্বাৰ 3, আমি কৈছোঁ যে ভৱিষ্যতে অসম কেনেকৈ বনাম তাৰ আমি 4 তৰপীয়া কাৰ্যসূচী তৈয়াৰ কৰিম। কংগ্ৰেছক এবাৰ সোধক, তেওঁলোকৰ এনেকুৱা স্পষ্ট ভিজন আছে নেকি? যিহেতু ভিজন নাই, তেওঁলোকৰ নিজৰ ভিতৰত কাজিয়া লাগি থাকে, গতিকে সমালোচনা নকৰিলে মই কেনেকৈ জীয়াই থাকিম? মই যেতিয়া সংখ্যালঘু এলেকা এটাত যেতিয়া সোমাই গৈ ৰাইজৰ দলক এষ্টাব্লিছ কৰিব লাগে, মই কংগ্ৰেছক তেল মাৰিতো নোৱাৰোঁ, কংগ্ৰেছৰ পক্ষত কথা কৈতো নোৱাৰোঁ, মনে মনে বহি থাকিতো মোৰ দলক প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ। আৰু কংগ্ৰেছ দলে যদি ভাবি থাকে যে নহয় সংখ্যালঘুটো তেওঁলোকে কিনি থৈছে, তাত বেলেগ কোনো দলৰ এণ্ট্ৰি নাই, এইবুলি যদি ভাবি থাকে, তেতিয়াহ'লেতো নহ'ব। তেতিয়াহ'লে তেওঁলোকৰ জমিদাৰী ৰক্ষা কৰিবৰ কাৰণে আমাৰ দলটো জন্ম দিয়া নাই, কংগ্ৰেছৰ জমিদাৰী ৰক্ষা কৰিবৰ কাৰণেতো ৰাইজৰ দল জন্ম দিয়া নাই। ৰাইজৰ দল জন্ম দিছোঁ অসমক নতুনকৈ গঢ়িবৰ কাৰণে। আৰু অসমক নতুনকৈ গঢ়িবৰ কাৰণে যদি কংগ্ৰেছ দলে ৰাইজৰ দলক সহযোগিতা নকৰে, তেতিয়াহ'লে কংগ্ৰেছ দলক মাজে মাজে সমালোচনা কৰিম। সমালোচনা কৰিলে কিছুমানে বেয়া পাব, কোনে পাব? প্ৰতিষ্ঠিত ট্ৰেডিশ্যনেল ৰাজনৈতিক শক্তিবিলাকে। কিন্তু যিবিলাকে জানে যে ইয়াত আঞ্চলিক শক্তিৰ বেছি প্ৰয়োজন, জাতীয়তাবাদী দেশপ্ৰেমিক শক্তিৰ বেছি প্ৰয়োজন, অসমক বদলাই দিব পৰাৰ শক্তিৰ বেছি প্ৰয়োজন, সেইবিলাকে সদায় ৰাইজৰ দলৰ প্ৰতি ছাপোৰ্ট ৰাখে।